साहित्य अकादेमिनि बानजायनायाव बर' थुनलाइयाव दैमा आरो दै आयदानि सायाव 6 डिसेम्बर सनिबारखालि फकिराग्राम फरायसालिमायाव सावराय जथुम जालाङो। बर' थुनलाइयाव दैमा आरो दै आयदानि सायाव 6 डिसेम्बरखालि खुंनाय बे हाबाफारिखौ मासि लानानै बेखेवजेननाय हाबाफारिखौ सामलायो साहित्य अकादेमि बान्था मोनगिरि बर' आइजो लिरगिरि गौथुमनि गाहाय नेहाथारि भार्जिन जेकबा मोसाहारिया। सावरायमेलखौ बेखेवनानै होयो फकिराग्राम फरायसालिमानि गोरायुं डक्टर मनज कुमार ब्रह्मआ। बेनि उनाव सेथि सावराय जथुमखौ मासि लानानै सामलायो क'क्राझार हिनजावसा फरायसालिमानि गोरायुं डक्टर आदाराम बसुमतारिया। मख'नो गोनां बाथ्रादि बर' खुगा सल'आव दैमा आरो दैनि सायाव डक्टर निहिरबिलि लाहारी, बर' गोजाम सल'आव बेरखांनाय दैमा आरो दैनि सायाव डक्टर फागुना बरमहलिया आरो बर' सल'मायाव दैमा आरो दैनि सायाव फकिराग्राम सोरां फरायसालिमानि बिबुंगोरा खनसोरां दैमारिया लिरबिदां फरायथियो। नैथि सावरायथायनि मासिगिरि बिबानखौ लायो बड'लेण्ड मुलुगसोलोंसालि बर' बिफाननि बिबुंगोरा डक्टर भौमिक चन्द्र बर'आ। बर' खन्थाइयाव दैमा आरो दैनि सायाव लिरबिदां फरायथियो जनता फरायसालिमानि बिबुंगोरा डक्टर बिन्दु बसुमतारी, बड'लेण्ड मुलुगसोलोंसालि बर' फरायसं मिरुनि संजिरगिरि सुमन बर' आरो बर' सुंद' सल'आव दैमा आरो दै आयदानि सायाव लिरबिदां फरायथियो गसाइगाव फरायसालिमानि बिबुंगोरा डक्टर सिमानि बर'आ। साहित्य अकादेमिया खुंनाय 6 डिसेम्बरनि बे हाबाफारियाव फकिराग्राम फरायसालिमानि फरायसाफोर, बड'फा इउ.एन. ब्रह्म फरायसालिमानि फरायसाफोर आरो क'क्राझार फरायसालिमानि फरायसाफोरजों लोगोसे बिबुंगोराफोर आरो फरायसालिमा खुंथाय आफादनि बिबानगिरिफोराबो बाहागो लादोंमोन। जितु साहित्य अकादेमिर जितु प्रग्राम आছিলে जितु सिम्प'जियाम वाटार रिभार इन बड' लिटारेचार, ইয়াত আহি মই বহুত ভাল লাগিছে কিয়নো ময়ো এজন আজি প্ৰেজেণ্টাৰ হিচাপে আহিছোঁ। মোৰ টপিক আছিলে ৱাটাৰ ৰিভাৰ ইন বড' মিথোলজি। পঢ়িতো মই বহুত ভাল পালোঁ কিয়নো তেনেকুৱা ৰিচাৰ্চৰ কাম তেনেকুৱা হোৱা নাই। ক'বলৈ গ'লে বড়ো সাহিত্যত বহুত কমেই হৈছে, এতিয়াও মানে আমাৰ বহুত কৰণীয় আছে। মানে মই আজি উল্লেখ কেইটামান কৰিছোঁ, যেনেকৈ বেংগলী সাহিত্যত যেনেকৈ মানে পানী আৰু নদী ওপৰত যিটো কাম হৈছে মানে, কিন্তু বড়ো সাহিত্যত এতিয়ালৈকে হোৱা নাই, এতিয়াও বহুত কৰণীয় আছে। আৰু কি ক'ম, সঁচাকৈ বহুত আনন্দিত কিয়নো কলেজখন মই 2011 চনত এইখন কলেজত আহিছিলোঁ। তাৰপিছত আজি আহি মই দেখিলোঁ চৰকাৰীও হ'ল, আন্তঃগাঁথনিও যথেষ্ট উন্নত হ'ল আৰু উন্নতি হওক এইটোৱে মই কামনা কৰিলোঁ। আৰু আমি সাহিত্যৰ মানুহ হয়, তো সাহিত্যৰ মানুহ হিচাপে সাহিত্যৰ ওপৰত আলোচনা চক্ৰ যদি চেমিনাৰ পাওঁ আমি মানে বহুতো আনন্দ পাওঁ। আজি ফকিৰাগ্ৰাম কলেজত সাহিত্য একাডেমি কলকাতা এনি ব্ৰাঞ্চ, বড়ো এডভাইজৰী বৰ্ডৰ আৰু ফকিৰাগ্ৰাম কলেজৰ বড়ো বিভাগৰ মানে কোঅৰ্ডিনেশ্যনত যিটো চেমিনাৰ হৈ গ'ল, ঠিকেই থাকি হৈ গ'ল। আৰু আজিৰ যিটো মানে মূল টপিক বিষয়, এইটো মোৰ বহুত ভাল লাগিছে। আজিৰ টপিকটো আচলতে মানে সাহিত্যত নদীৰ মানে প্ৰতিফলন, মানে ৰিফ্লেকশ্যন। তো আমি সাধাৰণ মানুহবিলাকে নদী মানে নদী, পানী মানে পানী, কিন্তু আমি যেতিয়া সাহিত্যৰ মানুহ হিচাপে সাহিত্যৰ মিনিংটো লৈ পেলাই যেতিয়া আমি আলোচনা কৰোঁ, ভিতৰলৈ সোমাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে এজন লেখকে এটা নদী বা পানীটো মানে সাধাৰণ নদী বা পানী হিচাপে ব্যৱহাৰ কৰা নাই। তাৰ মানে ভিতৰত বহুত মানে গধুৰ অৰ্থ সোমাই আছে। আৰু সেই অৰ্থবোৰ যেতিয়া আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া আমি মানে দেখিব পাওঁ যে এই নদী আমি মানুহৰ দৰে এটা জীৱিত। নদী কেৱল মানে প্ৰাকৃতিক দৃশ্য নহয়, নদী আমাৰ ভগৱান, নদী আমাৰ মানৱ জীৱন, আৰু নদী নহ'লে আমাৰ জীৱন কেতিয়াও জীয়াই থাকিব নোৱাৰে।
সেই যেটো মানুহ আৰু নদীৰ মাজত যেটো সম্পৰ্ক এই সম্পৰ্কটো আমি যেতিয়া বুজি পাওঁ তেতিয়া আমি বহুত ভাল পাওঁ যে আমাৰ ওচৰে পাছৰে জীৱৰ সংস্কৃত মানে কিবা এই নেচাৰৰ পানী হওক গছ গছনি হওক জীৱ জন্তু হওক গোটেই যে একেলগে থাকে যে যেটো কয় মানে ইকোসিস্টেম সেইটো দেখিব পালে বা বুজিব পালে আমাৰ বহুত ভাল লাগে আজি ভাল লাগিছে তিনিগৰাকী আমাৰ মানে ৰিসোর্স পাৰ্সনে এজনে মানে মিথোলজিৰ ওপৰত এজনে নৰ্মেলৰ ওপৰত আৰু আনজনে মানে পকটেলছৰ ওপৰত ব্যাখ্যা কৰিছে আৰু ষ্টুডেন্ট বিলাকে ভালকৈ শুনিছে আৰু পকৰাম কলেজৰ সকলো প্ৰফেসৰ্স তেওঁলোকে অংশগ্ৰহণ কৰিছে সকলোৰে অংশগ্ৰহণৰ আৰু তিনিগৰাকী এক্সপাৰ্টৰ যেটো প্ৰেজেন্টেশন সেইটো লৈ আজি প্ৰথম মানে ভাগটো শেষ হ'ল মোৰ ভাল লাগিলে মই এজন শেয়াৰ পাৰ্সন হিচাপে যেটো শেয়াৰ কৰিছো তাৰ মোৰ মনৰ যেটো ভাব এটো আজিৰ প্ৰগ্ৰামটো মানে সাকসেসফুল হৈছে বুলি মই ক'ব বিচাৰো সাহিত্য একাডেমিৰ আন্ডাৰত আমি আমাৰ প্ৰগ্ৰাম মহাবিদ্যালয়ত আজি সিম্পোজিয়াম প্ৰগ্ৰাম কৰিছে টপিকটো হ'ল ৰিভাৰ এণ্ড ৱাটাৰ ইন বড়ো লিটাৰেচাৰ আজি আমি ইয়াত জেচি বাৰো এডভাইজাৰ অফ সাহিত্য একাডেমি বড়ো লেংগুৱেজ আৰু ইয়াত আহিছে বাৰ্জিন কেশৱ মছাহাৰী আৰু ইয়াত আহিছে স্কলাৰ আহিছে আৰু আজৰাম ছাৰে আছিলে চেয়াৰপাৰ্সন ফাগুনা বৰমহালিয়া আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু বৰ্ডলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আহিছে ভূমি চন্দ্ৰ বড়ো ছাৰ চেয়াৰপাৰ্সন হিচাপত আৰু পেপাৰ ৰিডাৰ আছে ভালে সো আমি আজি বহুত আনন্দিত যে সাহিত্য একাডেমি আমাৰ কলেজত কোলাবৰেচনত প্ৰগ্ৰাম কৰিছে ছাত্ৰ ছাত্ৰীয়ে মই আশা কৰিছো যে ছাত্ৰ ছাত্ৰীয়ে হেতৰ এই প্ৰগ্ৰামৰ দৰে বহুত মাত্ৰ লাভালাভ হ'ব শিক্ষাত আৰু সাহিত্যৰ বিষয় যাৰ আগন্তুক দিনৰ হয়তো যাতে লিখা মিলা কৰে আমাৰ ইয়াত আহিছে সাহিত্য একাডেমি এৱাৰ্ডি দুজন ইয়াত আহিছে আৰু বহুত স্কলাৰ আহিছে প্ৰফেসৰ আহিছে পেপাৰ ৰিডিং কৰিছে সো ছাত্ৰ ছাত্ৰী ইয়াত আহিছে আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছে বড়োফা ইউন বৰ্মা কলেজৰ পৰা আহিছে ইয়াত আমাৰ কলেজত আছে আৰু বড়োফা হাইস্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে প্ৰগ্ৰামটো ভালেই হৈছে প্ৰথম সেশনটো হৈ গ'ল সাকসেসফুলি এতিয়া সেকেন্ড সেশনটো স্টাৰ্ট হ'বলৈ বাকি আশা কৰিছো হেতু সেশন আমাৰ ভালে ভালে হ'ব ইয়াৰ কাৰণে অলৰেডি আমাৰ ৰিসাৰ্চ পাৰ্সন আৰু পেপাৰ ৰিডাৰ আহিছে অলৰেডি সো সাহিত্য একাডেমি যে প্ৰগ্ৰাম কলেজখনক বাছি লৈছে এইটো আপুনি সাহিত্য একাডেমি এইটোৰ কাৰণে মই ধন্যবাদ যাচিছো সাহিত্য একাডেমিক মই নিজে প্ৰপ'জাল দিছিলো আমাৰ কলেজতো এটা এনেকা প্ৰগ্ৰাম কৰিব লাগে ছাত্ৰ ছাত্ৰীক এটা উৎসাহ দিব লাগে প্ৰগ্ৰাম কলেজটো অলপ পিছপৰা অঞ্চল হেতু নহয় দে পিছপৰা অঞ্চল হিচাপত আমি হেতু বাদ দিব লাগে এই এৰিয়াৰ ল'ৰা ছোৱালী কেনেকা উঠাই আনিব লাগে আগবঢ়াব লাগে হেতু মই এছে প্ৰিন্সিপাল অধ্যক্ষ হিচাপত প্ৰগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপত মই এটা ৰেসপন্সিবিলিটি আছে হেতুৰ কাৰণে মই হেতু দায়িত্ব লৈছো যে এই আমাৰ কলেজতো এনেকা প্ৰগ্ৰাম হ'ব লাগে আৰু আমি এই অঞ্চলৰ ল'ৰা ছোৱালীকো আৰু এই প্ৰেজেন্ট যোনটো ওয়াৰ্ল্ড এটা প্ৰেজেন্ট ট্ৰেন্ডত এডুকেশ্যন বা এই যুগত আমি ইহঁতৰ কেনেকা কম্পিট কৰিব লাগে আৰু লিখা মিলা কেনেকা কৰিব লাগে হেতু যাতে ইহঁতো আগবাঢ়িব পাৰে পিছপৰি নাথাকে হেতুৰ কাৰণে মই এইটো প্ৰগ্ৰামটো অৰ্গানাইজ কৰিছো ইনিচিয়েটিভ লৈছো আগন্তুক দিনতো আমাৰ অহা 23 ডিসেম্বৰ 2025 আমাৰ ইন্টাৰনেশনাল সেমিনাৰ কলেজত পাতিবলৈ গৈ আছো আমি তাত আমাৰ আহিব ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজৰ অংকুৰ বৰুৱা বুলি এজন ৰিসাৰ্চ পাৰ্সন আহিব বৰ্ডলেণ্ড ইউনিভাৰ্চিটিত আমাৰ সংগমিতা চৌধুৰী প্ৰফেসৰ ডিপাৰ্টমেন্ট অফ পলিটিকেল সায়েন্স আৰু আমাৰ ইয়াত কিনোট স্পিকাৰ হিচাপত ৰিটায়াৰ্ড IAS জিআই খাটাৰ ছাৰ আহিব 23 ডিসেম্বৰত মই আহ্বান কৰিছো যাতে 23 ডিসেম্বৰটো যিমান আমাৰ এই BTC অঞ্চলৰ আৰু আউট অফ BTC অঞ্চলৰ কলেজ বিলাকৰ স্কলাৰ আৰু প্ৰফেসৰ বিলাকে আহি আমাৰ ইয়াত যোগদান কৰক আহ্বান জনাইছো আৰু আমাৰ আহা দিনৰ যোনটো 23 ডিসেম্বৰৰ যোনটো ইন্টাৰনেশনাল সেমিনাৰ হেতু যাতে সফল হয়